নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জব এলাৰ্ট। আজি পুনৰ আপোনালোকৰ বাবে অসম চৰকাৰৰ আণ্ডাৰত মুকলি হোৱা কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি লৈ আনিছোঁ। এই চাকৰিখিনিৰ কাৰণে কেনেদৰে আবেদন কৰিব লাগিব, চাকৰিখিনি ক'ৰ পৰা ওলাই আহিছে আৰু ভেকেঞ্চিখিনি কি হয়, এই সকলোখিনি কথা আপোনালোকক আজি ভিডিঅ'ত আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে আহক আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক কৈ দিছোঁ, আজি ভেকেঞ্চিখিনি গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চি হয়। আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে কোনো এপ্লিকেশ্যন ফিজ দিয়াৰ প্ৰয়োজন নাই, আপোনালোকে ফ্ৰীতে আবেদনসমূহ কৰিব পাৰিব। আপোনালোকক মই পোনপ্ৰথমে কৈ দিছোঁ, এই ভেকেঞ্চিখিনি আহিছে শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা। মই এতিয়া বৰ্তমান আছোঁ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ যিটো অফিচিয়েল ৱেবছাইট তাত আছোঁ। তাত এডভাৰটাইজমেণ্টখন ক্লিক কৰাৰ পিছত আপোনালোকে এখন এডভাৰটাইজমেণ্ট দেখিব পাৰিছে। 14/3/2024 তাৰিখে এডভাৰটাইজমেণ্টখন আহিছে, মাৰ্চ মাহৰ 14 তাৰিখে। ইয়াত কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চি আহিছে। আৰু গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চিখিনি কিমান হয় কৈছোঁ। পোনপ্ৰথমে আপোনালোকক গ্ৰেড 3 ভেকেঞ্চিখিনিৰ কথা কৈছোঁ। জুনিয়ৰ এছিষ্টেণ্টৰ গ্ৰেড 3 ভেকেঞ্চি আহিছে আৰু মাল্টিটাস্কিং ষ্টাফ তাৰ কাৰণে গ্ৰেড 4 ভেকেঞ্চি আহিছে। জুনিয়ৰ এছিষ্টেণ্টৰ গ্ৰেড 3 ভেকেঞ্চিখিনিৰ কাৰণে 13টা ভেকেঞ্চি আছে আৰু স্কেল অফ পে' দিয়া হ'ব 14,000 পৰা 70,000 টকা আৰু লগতে গ্ৰেড পে' থাকিব 5,600 টকা। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেড 3 কাৰণে বিচাৰিছে মাত্ৰ বেচেলৰ ডিগ্ৰী। যদি আপোনালোকে BA, BSc, BCom সেনেকুৱা ধৰণৰ কোৰ্চ যদি পাছ কৰি দিছে, লগতে যদি আপোনালোকৰ এখন 6 মহীয়া কম্পিউটাৰ চাৰ্টিফিকেট আছে, তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু যিটো আপোনালোকৰ মাল্টিটাস্কিং ষ্টাফ, এইটো আপোনালোকৰ গ্ৰেড 4 ভেকেঞ্চি হয়। ইয়াৰ কাৰণে আপোনালোকৰ 13টাকৈ ভেকেঞ্চি আহিছে আৰু ইয়াত আপোনালোকৰ দৰমহা দিয়া হ'ব 12,000 পৰা 52,000 টকা পৰ্যন্ত। লগতে আপোনালোকৰ গ্ৰেড পে' থাকিব 3,900 টকা। আৰু ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মিনিমাম 8 পাছ আৰু মেক্সিমামটো ইয়াত উল্লেখ কৰা নাই। সেইবাবে আপোনালোকে 8 পাছ, 10 পাছ, তাৰপৰা 12 পাছ, গ্ৰেজুৱেশ্যন কোনো কথা নাই, সকলো কেণ্ডিডেটে আবেদন কৰিব পাৰিব। কাৰণ ইয়াত মিনিমামহে 8 পাছ লিখি দিছে। যদি আপোনালোকে 8 পাছৰ পৰা আবেদন কৰিব পাৰিব। 8 পাছ কেণ্ডিডেট বহুতে সুধি থাকে ভেকেঞ্চি কি আহিছে, আপোনালোকৰ 8 পাছৰ কাৰণে এটা বৃহৎ সুযোগ হয়। গ্ৰেড 3, গ্ৰেড 4 ভেকেঞ্চি আহি গৈছে। আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকৰ এজ ৰিলেক্সেশ্যনসমূহ পাব। 18 পৰা 40 লগত SC SC কাৰণে 5 বছৰ 45 বছৰলৈকে, OBC MBC কাৰণে 3 বছৰ 43 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু এক্স ছাৰ্ভিচমেনৰ বাবে 2 বছৰ 42 বছৰলৈকে। আৰু যদি আপোনালোকে PWD হয় তেতিয়া 10 বছৰ 50 বছৰলৈকে আবেদনসমূহ কৰিব পাৰিব। আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে এখন আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম পাব, গুগল বা ক্ৰমতো পাব, বা আপোনালোকে অনলাইন দোকানত বিচাৰিলে ফৰ্ম এখন পাই যাব। ইয়াৰ কাৰণে অফলাইন যোগে আবেদন কৰিব লাগিব। আপোনালোকে নিজে হ'লেও শোণিতপুৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ, শোণিতপুৰ যিটো DC অফিচ আছে, তাত আপোনালোকে ওচৰ পাঁজৰ হ'লে নিজে হ'লেও দি থৈ আহিব পাৰে এপ্লিকেশ্যন ফৰ্মখন এনভেলপ যোগে, বা আপোনালোকে যদি ডাকঘৰ যোগেও আপোনালোকে পঠাই দিব পাৰে। ডাকঘৰ যোগে পঠালেও আপোনালোকে তাত দি থৈ আহিলে আবেদনসমূহ হৈ যাব। আৰু আবেদন কৰিবলৈ লাষ্ট ডেট দেখিব আছে 25 এপ্ৰিল, আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আৰু ইয়াত আপোনালোকে আবেদন কৰিবলৈ ডকুমেণ্টছখিনি এজ প্ৰুফৰ কাৰণে বাৰ্থ চাৰ্টিফিকেট বা SSLC এডমিট কাৰ্ড দিব লাগিব। প্ৰুফ অফ এডুকেশ্যন কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট দিব লাগিব, হাইয়েষ্ট যিমানটো পাছ কৰিছে। অল মাৰ্কছে যদি আপোনালোকে মেট্ৰিক পাছ কৰিছে, মেট্ৰিক পাছৰ মাৰ্কশ্বিট দিব পাৰে গ্ৰেড 3 ক্ষেত্ৰত। কাষ্ট চাৰ্টিফিকেট যদি আছে তেতিয়া দিব পাৰে, নাথাকিলেও কোনো কথা নাই। এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন প্ৰুফটো দিব লাগিব, 2 কপি পাছপোৰ্ট চাইজ ফটো দিব লাগিব। আৰু প্ৰুফ অফ ৰেচিডেঞ্চৰ কাৰণে আপোনালোকে আধাৰ কাৰ্ড, PRC, ভোটাৰ কাৰ্ড কোনোবা এটা দিলেই হ'ল। কম্পিউটাৰ ডিপ্ল'মা চাৰ্টিফিকেট যদি আছে, যদি গ্ৰেড 3 ভেকেঞ্চি কিনে আবেদন কৰিব দিব পাৰে। আৰু ইয়াৰ কাৰণে এপ্লিকেশ্যন ফিজ আপোনালোকে কোনো এটকাও দিয়াৰ প্ৰয়োজন নাই। আৰু ইয়াৰ কাৰণে আপোনালোকৰ এক্সামসমূহ কেনেকৈ হ'ব কৈছোঁ। গ্ৰেড 3 কাৰণে 2খন পেপাৰ থাকিব, এখন আপোনালোকৰ পাৰ্ট 1 পাৰ্ট 2, এখন 150 মাৰ্কছ আৰু এখন 50 মাৰ্কছ। আৰু গ্ৰেড 4ৰ ক্ষেত্ৰত মাত্ৰ 50 নম্বৰ এটা পৰীক্ষা হ'ব, 30 নম্বৰ অসমীয়া লেংগুৱেজৰ ওপৰত হ'ব আৰু 20 নম্বৰ আপোনালোকৰ জেনেৰেল নলেজৰ ওপৰত এক্সাম হ'ব। সেয়াই থাকিলে। আৰু ইয়াৰ কাৰণে যিটো shonitpur.assam.gov.in যিটো আপোনালোকৰ অফিচিয়েল ৱেবছাইট হয়, তাত আপোনালোকে ৰেগুলাৰ ভিজিট কৰি থাকিব। তেতিয়া আপোনালোকৰ এডমিট কাৰ্ডৰ খবৰ, এক্সামৰ খবৰ আপোনালোকে পাই থাকিব। পোনপ্ৰথমে আপোনালোকে 25 এপ্ৰিলৰ আগত আপোনালোকে আবেদনসমূহ কৰি লওক। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিবৰ বাবে আজিলৈ বাই, পুনৰ নতুন ভিডিঅ'ত লগ পাম।